নমস্কাৰ, মই আচলতে অপূৰ্ব জনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 19 ছেপ্টেম্বৰ বৃহস্পতিবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভেটিলৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজি দিনটোৰ কিছু তথ্য জনাব বিচাৰিছোঁ। আজি হ'ল 19 ছেপ্টেম্বৰ 2024 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 2 আহিন। আজি সূৰ্যোদয় পুৱা 5:13 সূৰ্যাস্ত সন্ধিয়া 5:21। তিথি হ'ল কৃষ্ণা দ্বিতীয় তিথি। নক্ষত্ৰ হ'ব উত্তৰ ভদ্ৰপদ নক্ষত্ৰ, যোগ বৃদ্ধি যোগ, কৰণ হ'ল কলুষ কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয়, তেওঁৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ, মনুষ্যগণ হ'ব। আৰু আদ্যৰিটো হ'লে আজি হ'ব 12দিনীয়া দুঘবা যোগ। বন্ধুসকল, যদি আপোনালোকে এই ভিডিঅ' প্ৰথমবাৰ কাৰণে চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পাই থাকে। আৰু এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰিব, যাতে সকলো উপকৃত হয়। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশি আজিৰ কাৰণে শুভ, কোনকেইটা অশুভ, গোটেইখিনি জনাম, গতিকে আপুনি শেষলৈকে চাব। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ মনৰ দৃঢ়তা থাকিব, জীৱনৰ যিকোনো কাম কৰাৰ ইচ্ছা শক্তি থাকিব। আজি আপোনাৰ কাৰণে লাভ হ'ব। আজি আপোনাৰ মন স্থিৰ হ'ব, যিকোনো ক্ষেত্ৰতে আপুনি কৰিম বুলি ভবা কামবিলাক কৰিব পাৰিব। বন্ধুবৰ্গৰ লগতো আপোনাৰ ভাল ব্যৱহাৰ হ'ব, ঘৰুৱা শান্তি আপোনাৰ বিৰাজ কৰিব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপুনি নতুনত্ব পোৱাৰ দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতিৰ দিন। আজি আপুনি পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে। আৰ্থিক স্থিতি আপোনাৰ বৃদ্ধি হ'ব, আৰু ব্যৱসায় বাণিজ্য যি কৰি আছে তাতো প্ৰগতি আছে। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আপুনি স্বাস্থ্যত গুৰুত্ব দিব। আজি আপোনাৰ স্বাস্থ্য একেবাৰে দুৰ্বল। মানসিক ডিষ্টাৰ্বেঞ্চৰ লগতে আপোনাৰ বুকুৰ বিষ, পেটৰ বিষ বা গাৰ বিষ হোৱাৰ যোগ থাকে। আজি আপুনি নতুন কাম আৰম্ভ নকৰিব। মনৰ আশাৰ সঞ্চাৰ তেতিয়াই হ'ব যদি আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লয়। আজি কোনো কাম জ্যেষ্ঠজনৰ পৰামৰ্শ নোহোৱাকৈ আপুনি নকৰিব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে মানসিক ডিষ্টাৰ্বেঞ্চৰ দিন। আজি আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব, ঘৰুৱা অশান্তি বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ দিন নহয়। গতিকে তেওঁলোকে কথা কওঁতে কাম কৰোঁতে সাৱধান হ'ব লাগিব। ৰাজহুৱা স্থানত আপোনাৰ সন্মান ক্ষয় হোৱাৰ যোগ, গতিকে আপুনি চলিব লাগিব অলপ ভালকৈ। আজি আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি বৰ এটা পজিটিভ নহয়। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো ভাগ্যৰ দুৱাৰ মুকলি হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন, দাম্পত্য সুখৰ দিন। ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ লিখা পঢ়াত ব্যস্তসকলৰ কাৰণে আজিৰ দিনটো ভাল দিন। হাতলৈ ধন আহিব। আজি আপোনাৰ কাৰণে পজিটিভ। জ্যেষ্ঠজনৰ পৰামৰ্শত আপুনি জীৱনৰ সকলো কাম সম্ভৱ কৰি তুলিব পাৰিব। আজি আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ নহয়। আজি আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰতে আপুনি সংগ্ৰাম কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, আৰ্থিক দিশতে সংগ্ৰাম কৰিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব। তেওঁলোকৰ স্বাস্থ্য বৰ এটা পজিটিভ আজি নহয়। মনৰ জেদভাৱে আপোনাক সমস্যাত পেলাব, গতিকে জেদত পৰি কোনো কাম নকৰিব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বই। জ্যেষ্ঠজনৰ পৰামৰ্শ মতেহে আপুনি আগবাঢ়িলে ভাল। আজি আপোনাৰ ক্ষেত্ৰত যিকোনো কাম কৰোঁতে কষ্ট প্ৰয়োজনতকৈ বেছি হ'ব, দায়িত্ব বেছিকৈ ল'বলগীয়া হ'ব। শৰীৰৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ নাই। আপোনাৰ ভয়ৰ ভূত দেখাব, অৰ্থাৎ আপোনাৰ যিকোনো কাম এটা কৰোঁতে ভয় লাগিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ঠিক ঠাক যাব। কোৰ্ট কাছাৰীৰ লগত জড়িতসকলৰ কাৰণে ভাল। সাহিত্য সেৱাৰ লগত জড়িতসকলৰ কাৰণে ভাল। ৰাজ সাহায্য আদি পোৱাৰ দিন। আজি পৰিয়ালৰ আন্তৰিকতা বৃদ্ধি পাব। পৰিয়ালক পাৰিলে আপুনি অলপ সময় দিয়ক। আপোনাৰ যান বাহন পোৱাৰ যোগ থাকে আজি। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে মনৰ স্থিৰতা আপোনাৰ একেবাৰে নাথাকিব। যি কাম কৰে, যি চিন্তা কৰে সেয়াও আপোনাৰ কাৰণে স্থিৰ নহয়। আপোনাৰ দায়িত্ব বাঢ়িব, কিন্তু কৰ্মৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাপাব। আজি আপোনাৰ আৰ্থিক স্থিতি দুৰ্বল। বিভিন্ন ক্ষেত্ৰত ইনভেষ্ট কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। যদি আপোনাৰ মকৰ ৰাশি
তেনেহ'লে জ্যেষ্ঠজনৰ পৰা আপুনি স্বীকৃতি পোৱাৰ দিন। আজি আপোনাৰ কাৰণে ভাল দিন, আজি আপোনাৰ কাৰণে লাভৰ দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। পিতৃ মাতৃৰ ক্ষেত্ৰতো ভাল, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো যথেষ্ট ভাল দিন। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি নেগেটিভ মাইণ্ডত থকা যেন লাগে। আজি আপুনি কোৱা কৰা কামবিলাকত ক'ৰবাত নহয় ক'ৰবাত পাৰ্থক্য আহিব। আপোনাৰ চিন্তা ভাৱনা বৃদ্ধি পাব। নৃত্য গীতত ব্যস্তসকলৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। হাতলৈ ধন আহিও খৰচ হ'ব, অৰ্থাৎ আপোনাৰ ধন খৰচৰ যোগ আছে। ঠিকাদাৰসকলৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজি আপুনি 2 কুল ৰক্ষা কৰি কাম কৰিবলৈ লওক। সাপো মৰক লাঠি নাভাবক। আজি আপুনি কথা কোৱা কাম কৰোঁতে কিছু সাৱধান হোৱাৰ দৰকাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। আপুনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ এটা আজি পজিটিভ নাথাকে, কিন্তু আপোনাৰ লোকচানো নহয়। আজি মনৰ দুৰ্বলতা থাকিব। দাম্পত্য সুখ কিন্তু ঠিকেই থাকিব। আজি আপোনাৰ